Hello and welcome back to Program Classes. আজি আৰু এটা সেশন লৈ আহিছো আপোনালোকৰ ওচৰলৈ তো এই সেশনটোত বিশেষকৈ আমাৰ অসম পুলিচ আমাৰ ফৰেষ্টৰ যেটো গ্ৰেড 1 আহিছে প্লাস টেট আৰু এডিৰ কাৰণে এপ্লিকেবল হ'বই সেশনটো আপোনালোকে চাব পাৰে বিশেষকৈ আনিছো ওয়াৰ্ল্ড জিওগ্ৰাফি প্লাস আমাৰ ইন্ডিয়ান জিওগ্ৰাফি মিক্স হৈ আছে কোৱেশ্চন গতে সাধাৰণতে আমাৰ পিওকে এক্সামৰ পৰা লোৱা কোৱেশ্চন আছে লগতে আমাৰ বিভিন্ন সেম লেভেলৰ এক্সামৰ কাৰণে যিখিনি কোৱেশ্চন আহিছে ইয়াৰ পৰা জিওগ্ৰাফি ৰিলেটেড তো তেনেকুৱা কোৱেশ্চন লৈ আহিছো গতিকে আপোনালোকে চাওক লগতে প্ৰেক্টিস কৰি যাব মোৰ লগত আৰু ইয়াতে যদি আপোনালোকে কোনোবাই নতুনকে চাইছে আমাৰ যেটো এপ আছে ডাউনলোড কৰি ল'ব কাৰণ আমাৰ যথেষ্টখিনি কোৰ্স আমি এভেইলেবল কৰিছো তাতে আৰু বিভিন্ন ধৰণৰ ইনফৰমেশন আমাৰ শেয়াৰ কৰা হয় লগতে আজিখিনি আমাৰ ইনফৰমেশন আপোনালোকে ইয়াতে আমাৰ ইউআইসি টো সিস্টেম আছে তাতে গলে চেক কৰিব পাৰিব ডাউনলোড কৰিবৰ কাৰণে গুগল প্লে প্লাস এপ ষ্টৰ দুইটাতে পাব চেক কৰক আৰু যদি আপোনাৰ আমাৰ ক্লাছটো ভাল পায় কোৰ্স পাৰচেজ কৰি ল'ব আপোনালোকে যথেষ্টখিনি কনসেপচুৱেল ক্লাছ আমাৰ দিয়া আছে তাতে তো চাও প্ৰথম আমাৰ যেটো আছে কোৱেশ্চন ইন্টাৰনেশনাল ডেডলাইন টাইম আমাৰ টাইম জোনৰ ওপৰত আছে ইন্টাৰনেশনাল ডেডলাইন ইজ ৰেফাৰ্স টু আন্তৰ্জাতিক তাৰিখ ৰেখাই কি বুজায় তো তাৰিখ ৰেখা মানে কোনবা এটা পইণ্টৰ পৰা আমাৰ পৃথিৱীত কি হ'ব তাৰিখ চেঞ্জ হয় 1 2 3 4 গতে কোনটো পইণ্টৰ পৰা আমাৰ তাৰিখ সদায় চেঞ্জ হয় ডেইলি আমি যেটো নতুন তাৰিখ পাওঁ তো অপচন দিছে 0 ডিগ্ৰী লংগিটিউড 0 ডিগ্ৰী লংগিটিউডৰ পিছত দিছে আমাৰ 90 ডিগ্ৰী ইষ্ট লংগিটিউড সি ইকুৱেটৰ নে ডি 180 ডিগ্ৰী লংগিটিউড এতিয়া 0 ডিগ্ৰী যেটো আমাৰ লংগিটিউড আছে বাকি অক্ষাংশ আমি দ্ৰাঘিমাংশ জানো আমি দ্ৰাঘিমাংশৰ কথা কৈছি ইয়াতে কৈছে আমাৰ 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ তাৰ পিছত আহিব ইকুৱেটৰ মানে বিষুৱ ৰেখাডাল নে 180 ডিগ্ৰী আমাৰ দ্ৰাঘিমাংশডাল তো গতিকে ইয়াৰে ভিতৰত যদি চাব যাও কোনোবা এডাল এনেকুৱা ৰেখা আছে যিয়ে কি কৰিব আমাৰ আন্তৰ্জাতিক তাৰিখ ৰেখাডাল বুজাব তো তাৰিখ ৰেখা বুলি কোৱাৰ লগে লগে আপোনালোকৰ মনটো ক'ত যাব লাগিব কোনডাল ৰেখাৰ পৰা নতুন তাৰিখ আৰম্ভ হয় যদি চাও ইয়াতে এনসাৰ যদি আপোনালোকে চাব যায় তাৰিখ ৰেখা সদায় কোনডাল হ'ব 180 ডিগ্ৰী লংগিটিউডৰ পৰা মানে 180 ডিগ্ৰী যেতিয়া আমাৰ কি হ'ব ক্ৰস হ'ব আপোনালোকৰ এটা নতুন ডে ষ্টাৰ্ট হ'ব আৰু নতুন তাৰিখ আমাৰ আৰম্ভ হ'ব গতে 0 ডিগ্ৰীৰ পৰা 180 গতিকে 180 যেটো লংগিটিউড বুলি আহিব সেইটো আমাৰ তাৰিখ ৰেখা এটা প্ৰাইম মেৰিডিয়ানডাল আমাৰ কি হয় 0 ডিগ্ৰী বুলি গম পাও তো ইয়াতে এনেকুৱা যিমানখিনি আমাৰ লেটিটিউড আৰু লংগিটিউড আছে তো ইয়াতে যিখিনিটা আমাৰ 180 ডিগ্ৰী কি আছে লংগিটিউডডাল আছে তো তাৰ পৰা কি হ'ব ইফালে ইষ্ট ইফালে ওয়েস্ট বুলি আমি যদি ধৰো তো এইখিনি জায়গা যেতিয়া ক্ৰস কৰিব তেতিয়া নতুন এটা কি হ'ব তাৰিখ আমাৰ ষ্টাৰ্ট হৈ যাব ঠিক আছে তো তাৰিখ ৰেখা কোনডাল 180 ডিগ্ৰী আমাৰ লংগিটিউডডাল নেক্সট হোৱাট ইজ দা মেইন মিনাৰেল কনস্টিটুয়েন্ট অফ কন্টিনেন্টাল মাছ মানে মহাদেশীয় ভূখণ্ডৰ মুখ্য খনিজ উপাদান কি আমাৰ মহাদেশীয় আৰু মহাসাগৰীয় ভূখণ্ড আমাৰ আছে নিশ্চয় জানো আমি গতিকে আমাৰ পৃথিৱীৰ খোলাটো গম পাও বিভিন্ন পদাৰ্থৰে গঠিত তাৰে পৃথিৱীৰ খোলা যেটো মহাদেশীয় আমাৰ কন্টিনেন্টাল শেলফ আছে মানে কন্টিনেন্টাল মাছ তাৰে মুখ্য কি উপাদানেৰে গঠিত হয় হেতু দিছে খনিজ উপাদানটো কি অপচন এ মেগনেছিয়াম এণ্ড সিলিকা বি অক্সিজেন এণ্ড এলুমিনিয়াম সি এলুমিনিয়াম এণ্ড মেগনেছিয়াম এণ্ড ডি সিলিকা এণ্ড এলুমিনিয়াম বা এলুমিনা তো এইকেইটাৰ ভিতৰত কোনবাটো দুটা বস্তু আছে বিশেষকৈ বেছিকৈ থাকে যাৰ পৰা আমাৰ কি হয় আমাৰ কন্টিনেন্টাল মাছটো আমাৰ গঠিত হয় বা মহাদেশীয় ভূখণ্ড আমাৰ গঠিত হয় কোন দুটা হ'ব বেছিকৈ সিলিকা আৰু এলুমিনিয়াম বা এলুমিনা এই দুটা আমাৰ কি হয় মেইন মেটেৰিয়েল হয় যাৰ পৰা কি হয় আমাৰ মহাদেশীয় ভূখণ্ড গঠিত হয় আৰু সেইকাৰণে পৃথিৱীৰ খোলাটো মেইনলি কি হয় সিলিকা আৰু এই এলুমিনিয়ামৰ পৰাই গঠিত হয় গতে ইয়াক সেইকাৰণে কি বুলি কয় সিএল বুলি কয় সিএল মানে কি সিলিকাৰ এসআই আৰু এলুমিনিয়ামৰ কিমান এএল সিএল হয়নে গতিকে সিলিকা আৰু এলুমিনিয়াম অপচন ডি টো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট দ্য আল্পছ মাউণ্টেন আৰ হুইচ টাইপ অফ মাউণ্টেন আল্পছ পৰ্বতমালা কি প্ৰকাৰৰ পৰ্বত এতিয়া পৰ্বতৰ কি আছে বা মাউণ্টেনৰ বিভিন্ন প্ৰকাৰ আছে মানে প্ৰকাৰটো কেনেকৈ উলিওৱা হয় কি প্ৰচেছত ই গঠিত হৈছে কিছুমান আছে ফোল্ডেড কিছুমান আছে ব্লক কিছুমান আছে আগ্নেয়গিৰি যিবিলাক আগ্নেয়গিৰিৰ পৰা হয় ভলকেনিক মাউণ্টেন বুলি কওঁ তো তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰকাৰ আছে তাৰে ভিতৰত আমাৰ আল্পছ যেটো মাউণ্টেন আছে আল্পছ পৰ্বতমালা কোনটো প্ৰকাৰৰ সুধিছে অপচন এ ওল্ড ফোল্ড মাউণ্টেনছ মানে পুৰণা দিনৰ ফোল্ড হৈ কিনে আমাৰ দুখন প্লেট যেনেকৈ খুন্দা লাগি ওপৰলৈ উঠি যায় সেইটোক আমি ফোল্ড বুলি কওঁ তো ফোল্ড মাউণ্টেন বুলি কৈছে ইয়ং ফোল্ড মাউণ্টেন মানে নতুনকৈ দুখন প্লেট খুন্দা খাই ওপৰলৈ উঠি গৈ তেনেকৈ ফোল্ড হৈ কিনে কি হোৱা গঠন হোৱা বুলি কৈছে তৃতীয়তে ব্লক মাউণ্টেন দুখন প্লেট ডিছপ্লেচ যেতিয়া হ'ব
আমি প্লেটবিলাক ফলকবিলাক আমাৰ কি পৃথিৱীৰ ফলকবিলাক গতি কৰি থাকে সীমাবিলাকত কি হয় বিভিন্ন ধৰণৰ ভূ গঠন আমি দেখা পাওঁ তো কেতিয়াবা ওপৰলৈ উঠি যাব পাৰে বহি যাব পাৰে কেতিয়াবা দুখন প্লেট এখন উঠি যাব এখন তলত গুচি যাব তো ব্লক তো তেনেকৈ আমাৰ ব্লক মাউণ্টেইন সৃষ্টি হয় আৰু ভলকেনিক মাউণ্টেইন লাভা ওলাই তাতে কি কৰিব পাৰে এটা ডাঙৰ মাউণ্টেইনৰ নিচিনা ষ্ট্ৰাকচাৰ সৃষ্টি কৰিব আমি ভলকেনিক মাউণ্টেইন বুলি কওঁ পৃথিৱীত বিভিন্ন ভলকেনিক মাউণ্টেইন আছে গতিকে আমাৰ আল্পছ পৰ্বতমালা কোনটো কেটেগৰীত পৰে তাৰে সুধিছে এইটো যদি আমি চাব যাওঁ ইয়াৰ এনচাৰটো হ'ব ইয়ংফল মাউণ্টেইন আৰু ইয়ংফল মাউণ্টেইন আমাৰ সবচে পপুলাৰ মাউণ্টেইন হিমালয়ও ইয়ংফল মাউণ্টেইনৰ ভিতৰত আহে এইখিনি কি নতুনকৈ ফল্ড হৈ কিনে গঠন হোৱা মাউণ্টেইন বা পৰ্বত গতিকে অপশ্যন নম্বৰ বি কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট on which date the longest day and the shortest night of the year occur in the northern hemisphere পৃথিৱীৰ কি আছে দুটা হেমিস্ফিয়াৰ আছে এটা আছে কি নৰ্দাৰ্ণ মানে উত্তৰ গোলাৰ্ধ আৰু এটা আছে সাউদাৰ্ণ তো ইয়াতে উত্তৰ গোলাৰ্ধত সবচে কোন দিনা কি হ'ব লংগেষ্ট ডে আৰু নাইট হ'ব বুলিছে আৰু এইটো কি হয় যিদিনা সূৰ্য আহি ইয়াতে কৰ্কটক্ৰান্তিৰ পুৰা সন্মুখ কি হ'ব ওপৰত আহিব আৰু তেতিয়া ইয়াতে গোটেই এৰিয়াটোই সমানভাৱে কি কৰিব ৰ'দ বা সূৰ্যৰ পোহৰ পাব সেইকাৰণে সমান এটা কি হ'ব দিনটো এটা দীঘলীয়া এটা দিন হয় ঠিক আছে তো আমাৰ কি কওঁ এইটো সামাৰ সলষ্টাইচ বুলি কওঁ গতিকে কোনটো দিন হয় এইটো আৰু এইটো যদি চাব যাওঁ আমাৰ 21 জুন সাধাৰণতে আমি 21 জুনক কি বুলি কওঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ সকলোতকৈ দীঘলীয়া দিন বুলি কওঁ ঠিক আছে নেক্সট which of the following has maximum diurnal temperature difference দৈনিক উষ্ণতাৰ পাৰ্থক্য দিনটোৰ ভিতৰত উষ্ণতা মানে কি হয়তো দিনত বহুত বেছি গৰম হৈছিল ৰাতি হঠাৎ তাতকৈ সমানকৈ বেছি কি হ'ব ঠাণ্ডা হ'ব তো এইটো সেই পৰিৱেশটো কোনটো জাগাত হয় যদি দিনত 50 ডিগ্ৰীলৈকে গৰম গৈছিল ৰাতি তোমাৰ আকৌ কি হ'ব পাৰে 0 ডিগ্ৰী আশে-পাশে গৈ কিনে ঠাণ্ডা হ'ব পাৰে গতিকে এনেকুৱা এটা পৰিৱেশ কোনটো অঞ্চলত হয় অপশ্যন এ ডিজাৰ্ট বা মৰুভূমিত হয় মাউণ্টেইন বা পাহাৰ পৰ্বতবিলাকত হয় প্লেটু মানে কি আমাৰ ভেলিবিলাকত হওক প্লেটু মানে কি মাউণ্টেইনতকৈ অলপ চাপৰ যিটো অংশ ওখ জাগা তো প্লেটুবিলাকত হয় নে অ'চেন সাগৰৰ পাৰত হয় সাগৰত হয় তো কোনটোত হয় দৈনিক উষ্ণতাৰ পাৰ্থক্য থকা ডিউৰনেল টেম্পাৰেচাৰ ডিফাৰেঞ্চ বা দিনত বহুত গৰম ৰাতি সেই সমানে বহুত বেছি ঠাণ্ডা তো এইটো ক'ত হ'ব এইটো আমাৰ হয় ডিজাৰ্ট অঞ্চলত কিয়নো বালি কি হ'ব দিনত বহুত বেছি গৰম হৈ যায় আৰু লগে লগে যেতিয়া সূৰ্যাস্ত হ'ব ঠাণ্ডা সেই সমানে বালি সমানে ঠাণ্ডাও হৈ যায় গতিকে এটা বহুত হাই ডিফাৰেঞ্চ এটা দেখিবলৈ পাওঁ গতিকে সেই ডিজাৰ্ট অঞ্চলটো কি হ'ব দিনত বেছি গৰম ৰাতি বেছি ঠাণ্ডা দৈনিক উষ্ণতা পাৰ্থক্যটো বহুত বেছি হৈ যায় কিন্তু সাধাৰণতে আমাৰ অঞ্চলবিলাকত কি হয় দিনত যিখিনি গৰম হয় 2 বা সাপোজ 30 হ'লে ৰাতি 28 মানলৈকে নামিব 25 মানলৈকে নামিব কিছু কম পৰিমাণে আমাৰ ডিফাৰেঞ্চটো দেখা পাওঁ দৈনিক দিন আৰু ৰাতি কিন্তু মৰুভূমিত গ'লে আমাৰ বহুত বেছি ডিফাৰেঞ্চ দেখা পায় গতিকে অপশ্যন নম্বৰ এ আমাৰ শুদ্ধ উত্তৰ হয় নেক্সট which among the following states has the longest coastline এইটো এটা এক্সট্ৰা কুৱেশ্যন পাছ আছিল এইটো পাছ আছিল গতিকে ডাইৰেক্ট এনচাৰ দিয়াই আছে অপশ্যন চি অন্ধ্ৰপ্ৰদেশ ইয়াতে যদি অপশ্যন অন্ধ্ৰপ্ৰদেশ আমি কৈছোঁ ই কি হয় লংগেষ্ট কোষ্টলাইন উপকূল ৰেখা অন্ধ্ৰপ্ৰদেশ এই অপশ্যনকেইটাৰ ভিতৰতহে ই কি হ'ব লংগেষ্ট একচুৱেলি আমাৰ কি হয় গুজৰাটত সবচে বেছিকৈ কি আছে লংগেষ্ট কোষ্টলাইন আছে ঠিক আছে এইটো এটা এক্সট্ৰা ইনফৰমেশ্যন বুলি ধৰক নেক্সট which of the following statement is not correct regarding the stratosphere স্ট্ৰেটোস্ফিয়াৰ সম্পৰ্কে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ নহয় স্ট্ৰেটোস্ফিয়াৰ মানে আমাৰ ট্ৰপোস্ফিয়াৰ ষ্টেটোস্ফিয়াৰ মেছ'স্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ 5টা লেয়াৰ আছে আমাৰ বায়ুমণ্ডলত সেই লেয়াৰকেইটাৰ ভিতৰত সেকেণ্ডটো আমাৰ ষ্টেটোস্ফিয়াৰ হয় এটা কোনটো ইয়াৰে শুদ্ধ নহয় বুলি কৈছে কিবা কৈছে ষ্টেটোস্ফিয়াৰৰ কথা অপশ্যন এ ইট লাইজ এবভ দ্য মেছ'স্ফিয়াৰ ওপৰত থকা বুলি কৈছে এইটো কি হয় শুদ্ধ নহয় এনচাৰ ওলাই গ'ল আমাৰ ইট এক্সটেন্ডস আপ টু হেড অফ 50 কিলোমিটাৰ এইটো শুদ্ধ হয় ইট কণ্টেইনছ এ লেয়াৰ অজন গেছ এইটো শুদ্ধ হয় তাৰপিছত দিছ লেয়াৰ ইজ অলমষ্ট ফ্ৰী ফ্ৰম ক্লাউডছ ইয়াতে মেঘ বহুত কম থাকে এইটোও শুদ্ধ হয় গতিকে আমাৰ অশুদ্ধ কোনটো হ'ব অশুদ্ধ হ'ব আমাৰ এইটো মেছ'স্ফিয়াৰ ওপৰত নহয় ই তলত থাকে 2 নম্বৰ লেয়াৰ গতিকে অপশ্যন নম্বৰ এ কি হ'ব আমাৰ এনচাৰ হ'ব ঠিক আছে নেক্সট which of the following soil types become less fertile due to intense leaching caused by the tropical rains বৰষুণৰ ফলত মাটিটো বহুত বেছি লিচিং বা নিখৰণ হয় পানী যায় মাটিৰ মাজেৰে পানী গৈ ইয়াক ধুই লৈ যোৱাৰ নিচিনা হয় আৰু তাৰ কাৰণে লেছ ফাৰ্টাইল বা কি হৈ যায় ই কম উৰ্বৰ হৈ যায় আৰু সেই মাটিবিধ কোনবিধ সুধিছে তো অপশ্যন হ'ব ৰেড সইল য়েলো সইল লেটেৰাইট সইল নে ব্লেক সইল তো এতিয়া যদি চাব যাওঁ
এই যেটো কণ্ডিশ্যন হয় বৰষুণৰ কাৰণে মাটিটো বহুত বেছিকৈ ধুই যোৱাৰ নিচিনাকৈ লিচিং হয় তাতে নিখৰণ হয় এইটো হ'ব আমাৰ লেটেৰাইট চইল আৰু এই টাইপৰ চইলটো কি হ'ব অপশ্যন নম্বৰ চিটো আমাৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব বিকাম লেছ ফাৰ্টাইল ডিউ টু ইণ্টেন্স লিচিং বুলি কয় যেটো আমাৰ পানী মাটিৰ মাজে পাৰ হৈ তাৰ পদাৰ্থবিলাক ধুই লৈ যোৱাৰ নিচিনা যেটো চিষ্টেম সেইটো 8 number the most effective crop reducing soil erosion is one of the following মাটি খহনীয়া হ্ৰাস কৰাৰ বাবে নিম্নলিখিত আটাইতকৈ কাৰ্যকৰী শস্য এবিধ শস্য আছে যি কি কওঁ মাটি ইৰোশ্যন খহনীয়া হোৱাত কিছু পৰিমাণে কি কৰে সি ৰোধ কৰাত সহায় কৰে অপশ্যন এ ৰাইচ বি গ্ৰাম পিজিয়ন ট্ৰি পি নে হুইট এইকেইটাৰ ভিতৰত কোনটো কি হয় আমাৰ এটা শস্য গছ যিয়ে কি কৰিব মাটি খহনীয়া ৰোধ কৰিব আৰু অপশ্যন আমাৰ চি শুদ্ধ উত্তৰ আৰু অসমীয়া আমি কি বুলি কওঁ এই ৰহৰ দাইল বুলি যেটো কওঁ ৰহৰ দাইলৰ গছ ই কেনেকৈ সহায় কৰে ইয়াৰ যিবিলাক শিপা আছে এই শিপাবিলাক কি কৰিব মাটিত সোমাই যাব আৰু মাটিক খামুচি ধৰাত কি হয় সহায় কৰে আৰু তেনেকৈ কি হ'ব ইয়াৰ মাটিখিনি খহনীয়া হোৱাত কি কৰিব ৰোধ কৰিব ওপৰত গছ থাকিব তলত শিপাই ইয়াৰ মেইন কামটো কৰে গতিকে অপশ্যন নম্বৰ চি কি হ'ব শুদ্ধ উত্তৰ হ'ব এটা শস্যই হয় লগতে মাটিৰ খহনীয়া ৰোধ কৰে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ দ্য পাম্পাছ গ্ৰাছলেণ্ড লোকেটেড এতিয়া গ্ৰাছলেণ্ডক বেলেগ জেগাত অলপ বেলেগ নামেৰে জনা যায় পাম্পাছ বুলি ক'ত জনা যায় পাম্পাছ টাইপৰ গ্ৰাছলেণ্ড বেলেগ ক্লাইমেট বেলেগ জলবায়ুত বেলেগ কি আছে সাভানা আছে তেনেকৈ ষ্টেপিছ আছে তো পাম্পাছটো ক'ত পায় অপশ্যন এ পাৰাগুৱে বি বলিভিয়া চি আৰ্জেণ্টিনা নে ডি উৰুগুৱে কোনটো জেগাত পাম্পাছ নামৰ গ্ৰাছলেণ্ড দ্বীপ পোৱা যায় বেলেগ একো নাই ঘাঁহনি পথাৰ কিন্তু সেই ক্লাইমেটত হয় গতিকে আৰ্জেণ্টিনা হ'ব গতিকে পাম্পাছ শব্দটো পালে চিধা আৰ্জেণ্টিনা ঠিক আছে গ্ৰাছলেণ্ড পাম্পাছ আৰ্জেণ্টিনাত আমি পাম্পাছ নামৰ গ্ৰাছলেণ্ড দ্বীপ বা পাম্পাছ ঘাঁহনি পথাৰ আমি পাওঁ ঠিক আছে নেক্সট হ'ব আমাৰ দ্য লোৱাৰ মোষ্ট লেয়াৰ অফ চইল ইজ কল্ড মাটিৰ একেবাৰে তলৰ যিটো লেয়াৰ চইল প্ৰফাইল আমি লেয়াৰ থাকে মাটিত ওপৰ পৰা তললৈ যিমান যাম আমি মাটিৰ বেলেগ লেয়াৰ পাই যাই থাকোঁ তাৰ একেবাৰে তলৰটো ফাউণ্ডেশ্যন ৰক বেড ৰক বেছ ৰক নে পেৰেণ্ট ৰক কোনটো হ'ব অপশ্যন নম্বৰ বি বেড ৰক বুলি কয় একেবাৰে মাটিৰ তলৰ স্তৰটো ঠিক আছে এইটো মনত ৰাখিব ফাউণ্ডেশ্যন ৰক বুলি ভুল নকৰিব এইটো বেড ৰক হয় ইন হুইচ ষ্টেট মেংগ্ৰোভ ফৰেষ্ট আৰ ফাউণ্ড ইন লাৰ্জ স্কেল কোনখন ৰাজ্যত বৃহৎ পৰিমাণৰ জলাভূমি বনাঞ্চল পোৱা যায় মেংগ্ৰোভ মানে আমাৰ আধা পানীৰ গজি থকা যিবিলাক উদ্ভিদ গছো হ'ব পাৰে বা সৰু সুৰা জলাপিতনি টাইপত গজা ঘাঁহ বনো হ'ব পাৰে তো তেনেকুৱা তো এইটো কোনখন ৰাজ্যত আমাৰ বনাঞ্চল এইবিধ বনাঞ্চল পোৱা যায় বুলি কৈছে ৱেষ্ট বেংগল তামিলনাডু গুজৰাট অন্ধ্ৰপ্ৰদেশ নিশ্চয় আমি ক'ত পাম এইটো আমাৰ ৱেষ্ট বেংগলত পাম কিয় তাতে সুন্দৰবন আছে আশে পাশে বদ্বীপ ডেল্টা যিটো কওঁ সাগৰ আছে নদী ব্ৰহ্মপুত্ৰ গংগা গোটেইবোৰ তাতে পৰিছে তো সেই আশে পাশে অঞ্চলখিনিত মেংগ্ৰোভ বা জলাভূমিত হোৱা গছ গছনিৰ সংখ্যা যথেষ্ট পৰিমাণে আছে গতিকে মেংগ্ৰোভ আমাৰ ৱেষ্ট বেংগলত আছে নেক্সট ইন দ্য ৱৰ্ল্ড ভিটিকালচাৰ হৰ্টিকালচাৰ চেৰিকালচাৰ আৰ ৱেল ডেভেলপ ইন ক'ত হৈছে ইন দ্য বিশ্বত ভিটিকালচাৰ চেৰিকালচাৰ ৰেচম ভালদৰে বিকশিত তো ভিটিকালচাৰ এটা খেতিৰ পদ্ধতি হৰ্টিকালচাৰ খেতিৰ পদ্ধতি চেৰিকালচাৰৰ খেতিৰ পদ্ধতি ভিটিকালচাৰ মানে আঙুৰ এইটো আঙুৰৰ খেতি হ'ব এইটো ফল মূলৰ খেতি হ'ব এইটো চেৰিকালচাৰ বিভিন্ন গছ যিটো আমাৰ ৰেচম সূতা বনোৱা পলুৰ কাৰণে আমাৰ খেতি কৰা হয় তো এইবিলাকৰ কাৰণে হ'ব তো এই খেতিসমূহ ক'ত ভালদৰে কি হৈছে ডেভেলপ হৈছে বুলি কৈছে মনচুন ৰিজিয়ন সুধিছে মনচুন ট্ৰপিকেল হাইলেণ্ড মেডিটেৰিয়ান ৰিজিয়ন নে মেৰাইন ৱেষ্ট কষ্ট মৌচুমী জলবায়ু ক্ৰান্তীয় জলবায়ু ভূমধ্যসাগৰীয় অঞ্চল নে আমাৰ সাগৰৰ মেৰাইন ৱেষ্ট কষ্ট মানে পশ্চিম ফালৰ উপকূলীয় অঞ্চল বুলি কৈছে তো যদি এনচাৰ চাওঁ মেডিটেৰিয়ান ৰিজিয়ন ভূমধ্যসাগৰীয় অঞ্চলটো ভিটিকালচাৰ হৰ্টিকালচাৰ চেৰিকালচাৰ কাৰণে বিখ্যাত ইয়াতে টেঙা জাতীয় ফল বহুত হয় আঙুৰৰ কাৰণে বিখ্যাত উৎকৃষ্ট মানৰ আঙুৰখিনি সিহঁতে ৱাইন বনায় হৰ্টিকালচাৰ ফল মূলৰ খেতি সিহঁতে যথেষ্ট কৰে ইউৰোপৰ বাকী দেশবিলাকলৈ কি কৰিব এক্সপৰ্ট বা ৰপ্তানি কৰিব গতিকে ভূমধ্যসাগৰ তাৰে আশে পাশে থকা দেশকেইখন সেইখিনিক আমি মেডিটেৰিয়ান ৰিজন বুলি কওঁ আৰু সেইখিনিতে এই গোটেইকেইটা আমাৰ কি হৈছে খেতিৰ পদ্ধতি বেছিকৈ ডেভেলপ হৈছে তো তাতে পোৱা যায় অপশ্যন নম্বৰ চি দ্য ব্লেক চি টাচেছ দ্য বাউণ্ডাৰী অফ হুইচ অফ দ্য ফলোয়িং কৃষ্ণ সাগৰ বা ব্লেক চিয়ে নিম্নলিখিত কোনখন দেশৰ সীমা স্পৰ্শ কৰে
এতিয়া সাগৰ আছে তাৰে সাগৰটোৱে কোনখন ইয়াৰে অপশ্যনৰ কোনখনৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে পোলেণ্ড ইউক্ৰেইন হাংগাৰী চাৰ্বিয়া এতিয়া ৱৰ্ল্ড মেপ চাব লাগিব অলপ বিশ্বৰ মেপখন অলপ চাই মেইন মুখ্য বস্তুখিনি অকণমান মনত ৰাখিব লাগিব তেতিয়াহ'লে এনেকুৱা এনচাৰবিলাক আমি কৰিব পাৰিম মুখ্য সাগৰ কেইখন ষ্ট্ৰেইট কেইটা দেশ কেইখন পপুলাৰ ক'ত আছে গতিকে পোলেণ্ড ইউক্ৰেইন হাংগাৰী আৰু চাৰ্বিয়াৰ ভিতৰত অপশ্যন আমাৰ হ'ব ইউক্ৰেইনৰ ঠিক দক্ষিণ অঞ্চলতে আমাৰ দক্ষিণ পাৰত কি আছে ব্লেক চি আছে বা কৃষ্ণ সাগৰ আছে মানে কৃষ্ণ সাগৰৰ উত্তৰ ফালে আমাৰ উত্তৰ পাৰত ইউক্ৰেইন আছে পোলেণ্ডো আছে অলপ ওপৰৰ ফালে আছে কিন্তু ডাইৰেক্টলি সাগৰৰ লগত নাই ঠিক আছে গতিকে অপশ্যন নম্বৰ বি হ'ব ইন হুইচ অফ দ্য ফলোয়িং কণ্টিনেণ্টছ দ্য এণ্ডিজ মাউণ্টেইনছ ৰেঞ্জ ইজ লোকেটেড নিম্নলিখিত কোনখন মহাদেশত এণ্ডিজ পৰ্বতমালা আমাৰ অৱস্থিত এণ্ডিজ মানে কি ৰকিজ এণ্ডিজ হিমালয়াছ আমাৰ এইবিলাক পৰ্বতমালা দীঘল পৰ্বতৰ শাৰী হয় এইখন কোনখন মহাদেশত আছে অষ্ট্ৰেলিয়া ইউৰোপ চাউথ আমেৰিকা এছিয়া নে এটাও নহয় এতিয়া এণ্ডিজৰ কথা কওঁ এণ্ডিজ আমাৰ আছে চাউথ আমেৰিকাৰ মেপখন অলপ এনেকুৱা দীঘলীয়া টাইপৰ এনেকুৱা আৰু এনেকৈ গোটেই পশ্চিম উপকূলৰ গোটেই এৰিয়াটো কি হয় আমাৰ এণ্ডিজ পৰ্বতমালাৰ আগুৰি আছে গতিকে অপশ্যন নম্বৰ চি আমাৰ শুদ্ধ উত্তৰ এছিয়া ইজ ছেপাৰেটেড ফ্ৰম ইউৰোপ বাই মাউণ্টেইনছ ইউৰোপ আৰু এছিয়াৰ মাজত এখন পৰ্বত আছে কোনখন এছিয়া ইউৰোপৰ কোনখন পৰ্বতমালাৰ দ্বাৰা পৃথক কৰা হৈছে হিমালয়ান এণ্ডিজ আল্পছ নে উৰাল ইয়াতে এখন পৰ্বতমালা যিখনে এছিয়া ইউৰোপৰ মাজত আছে অপশ্যন উৰাল পৰ্বতমালা যিখন আছে আমাৰ এছিয়াৰ আৰু কিহৰ মাজত আমাৰ ইউৰোপৰ মাজত অৱস্থিত হয় ঠিক আছে গতিকে ডাঙৰ পৰ্বতৰ লাইনকেইটা আমাৰ ৱৰ্ল্ডৰ ক'ত আছে আমি অকণমান মনত ৰাখি থ'ব লাগিব 16 হুইচ অফ দ্য ফলোয়িং ইজ এ লেণ্ডলকড কাণ্ট্ৰি নিম্নলিখিত কোনখন এখন স্থলবেষ্টিত দেশ লেণ্ডলক মানে আশে পাশে সাগৰ নাই চাৰিওফালে দেশে আছে মাটি আছে ডাইৰেক্ট সাগৰৰ লগত টাচ নকৰে সাউথ কোৰিয়া কাজাকিস্তান পাকিস্তান নে বাংলাদেশ এতিয়া যদি চাব যাওঁ বাকী কেইখনত সাগৰ আছে কাজাকিস্তানত ডাইৰেক্টলি সাগৰৰ লগত লিংক নাই ইহঁত লেণ্ডলক কাণ্ট্ৰি হয় বা স্থলবেষ্টিত দেশ ঠিক আছে কাজাকিস্তান বহুত দূৰত নাই আমাৰ উত্তৰ পশ্চিম ফালে আমি গ'লে আমি এইফালে দেখা পাম কাজাকিস্তান নেক্সট হুইচ মাউণ্টেইন হেজ দ্য হায়েষ্ট এলিভেশ্যন ইন দ্য আফ্ৰিকান কণ্টিনেণ্ট আফ্ৰিকা মহাদেশত কোনখন পৰ্বতৰ উচ্চতা সৰ্বাধিক আমাৰ এছিয়াত আমি জানো মাউণ্ট এভাৰেষ্ট আছে আফ্ৰিকাত কোনখন হয় মাউণ্ট এভাৰেষ্ট মাউণ্ট এলব্ৰাছ মাউণ্ট কষ্টিয়াস্কো মাউণ্ট কিলিমাঞ্জাৰো এতিয়া আফ্ৰিকাৰখন হৈছে মাউণ্ট কিলিমাঞ্জাৰো আৰু এইটো এটা কি হয় ভলকেনিক কি হ'ব আমাৰ মাউণ্টেইন আগ্নেয়গিৰিৰ পৰা সৃষ্টি হোৱা মাউণ্টেইন গতিকে ই চবচে ওখ কি হয় আফ্ৰিকাৰ জাগা বাকী এভাৰেষ্ট বা এইবিলাক আমাৰ হিমালয়াৰ ফল্ডেড মাউণ্টেইন আহিব তো মাউণ্ট কিলিমাঞ্জাৰো আমাৰ আফ্ৰিকাৰ চবচে উচ্চতাত থকা মাউণ্টেইন 18 দ্য 30th পেৰেলেল ডিভাইডছ কাক ডিভাইড কৰে 30th পেৰেলেল সমান্তৰাল কোনখন দেশক এই সীমা হয় এখন তো কাৰ সীমা 30th পেৰেলেলটো ইণ্ডিয়া আৰু পাকিস্তান নহয় আমি জানো ইণ্ডিয়া নেপাল নৰ্থ কোৰিয়া এণ্ড চাউথ কোৰিয়া ভিয়েটনাম এণ্ড কাম্পোচিয়া কাৰ লগত কোন দুখন দেশৰ মাজত 30th পেৰেলেল আছে যদি চাওঁ চি নৰ্থ কোৰিয়া এণ্ড চাউথ কোৰিয়া ঠিক আছে নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট এ হিমালয়ান ৰেঞ্জ ইয়াতে থকা কোনখন হিমালয়ৰ পৰ্বতমালা নহয় এতিয়া পৰ্বতমালা হিমালয়খনত বহুতকেইটা লাইন পৰ্বত আছে কিছুমান প্ৰত্যেকটো পৰ্বতৰ লাইনৰে কি আছে লাইনৰ নাম আছে তো ইয়াতে কেইটামান নাম দিছে সতপুৰা পীৰপাঞ্জন শিৱালিক ধৌলাধৰ গোটেইকেইটাই পৰ্বতৰ লাইন হয় বা ৰেঞ্জ হয় পৰ্বতৰ শাৰী তাৰ ভিতৰত কোনোবাটো হিমালয়ৰ লগত লিংক নাই ইণ্ডিয়াৰ বেলেগ পাৰ্টত আছে এতিয়া কোনটো হয় সেইটো সুধিছে এতিয়া যদি চাওঁ সতপুৰা আমাৰ হিমালয়ৰ লগত লাগি থকা লিংক নহয় বাকী পীৰপাঞ্জল শিৱালিক ধৌলাধৰ আমাৰ হিমালয়ৰ পৰাই ওলাই অহা অংশ সতপুৰা আমাৰ মেইনলেণ্ড ইণ্ডিয়াৰ বেলেগকৈ আছে গতিকে অপশ্যন নম্বৰ এ কি হ'ব শুদ্ধ উত্তৰ হ'ব দ্য অল্ডেষ্ট মাউণ্টেইন ইন ইণ্ডিয়া আৰ ভাৰতৰ প্ৰাচীনতম পৰ্বতসমূহ আকৌ এটা পৰ্বতৰ লাইনৰ কথা সুধিছে কোনটো চবচে পুৰণা সুধিছে আৰাৱলী বিন্ধ্যাচ সতপুৰা নীলগিৰি এইকেইটা গোটেইকেইটা আমাৰ ভাৰতৰ পৰ্বতৰ শাৰী তাৰ ভিতৰত চবচে পুৰণাটো হ'ল আমাৰ আৰাৱলী পৰ্বত আমাৰ দিল্লীৰ সেই আশে পাশে এই অঞ্চলখিনি আমি পাওঁ হয়নে গতিকে আৰাৱলীখন কি হৈছে চবচে পুৰণা হয় ঠিক আছে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট অ'কে মৈত্ৰী এণ্ড দক্ষিণ গংগোত্ৰী আৰ দ্য ৰিচাৰ্চ ষ্টেচন অফ ইণ্ডিয়া ইন হুইচ কণ্টিনেণ্ট ইণ্ডিয়াৰ বেলেগ
কোনোবা এখন কণ্টিনেণ্টত কি আছে মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী নামৰ দুটা ৰিচাৰ্চ ষ্টেচন আছে য'ত নেকি মানুহ থাকিব সাইণ্টিষ্টবিলাক থাকিব থাকি ৰিচাৰ্চ কৰে কোনখন মহাদেশৰ গৱেষণা কেন্দ্ৰ সুধিছে এইটো কোনখনৰ অষ্ট্ৰেলিয়া আফ্ৰিকা সাউথ আমেৰিকা নে এণ্টাৰ্কটিকা তো এতিয়া গৱেষণা কেন্দ্ৰ আছে আমাৰ মৈত্ৰী আৰু গংগোত্ৰী নামৰ এণ্টাৰ্কটিকা ইয়াতে দুটা ষ্টেচন আছে য'ত মানুহ থাকে গৈ সময়ে সময়ে ৰিচাৰ্চ কৰি থাকে বিভিন্ন ধৰণৰ আৰু সেই দুটাৰ নাম হৈছে মৈত্ৰী আৰু গংগোত্ৰী অপশ্যন নাম্বাৰ ডি আমাৰ কাৰেক্ট অপশ্যন 22 which of the following is a block mountain অলপ আগতে আমি ডিসকাস কৰিছিলোঁ বেলেগ বেলেগ প্ৰচেছত মাউণ্টেন হয় প্লেট ডিসপ্লেসমেন্ট হ'লে ব্লক মাউণ্টেনৰ সৃষ্টি হ'ব পাৰে তাৰে কোনখন আমাৰ ব্লক মাউণ্টেনৰ উদাহৰণ নিম্নলিখিত কোনটো ব্লক মাউণ্টেন পূৰ্বাঞ্চল সতপুৰা হিমালয়াছ মহাভাৰত ৰেঞ্জ কোনটো হ'ব অপশ্যন বি সতপুৰা আমাৰ কি হয় ব্লক মাউণ্টেন ই ফোল্ডেড না ফোল্ড মাউণ্টেন হয় ই ব্লক মাউণ্টেন ঠিক আছে বহুত পুৰণা হয় ইউ গতিকে সতপুৰা অপশ্যন নম্বৰ বি আমাৰ কি হ'ব শুদ্ধ উত্তৰ The plateau which lies between the Aravallis and Vindhya range is Aravalli আৰু বিন্ধ্যা বন্দৰৰ মাজত এখন প্লেটু আছে মালভূমি আছে তাৰ নাম কি ডেক্কান প্লেটু মালৱা প্লেটু ধাৰৱাৰ প্লেটু ছটানাগপুৰ প্লেটু এইবিলাক আমাৰ ইণ্ডিয়াত বহুত কেইখন মালভূমি আছে প্লেটু আছে তাৰে ভিতৰত কোনবা এখন আৰাৱলী আৰু বিন্ধ্যা পৰ্বতৰ মাজত আছে কোনখন অপশ্যন নম্বৰ বি মালৱা প্লেটু যিখন প্লেটু বা মালভূমি সেইখন আমাৰ আৰাৱলী আৰু বিন্ধ্যা পৰ্বতৰ মাজত আছে মনত ৰাখিব এইটো 4 The source of the Narmada river is located in which highlands কোনটো উচ্চভূমিত কি আছে নৰ্মদা নদীৰ উৎস মহাবালেশ্বৰ অমৰকান্তক বেতুল ত্ৰিম্বকেশ্বৰ তো নৰ্মদা আৰু তাপিৰ ভিতৰত চাও নৰ্মদা আমাৰ ক'ত হ'ব অমৰকান্তক উচ্চভূমিৰ পৰা আমাৰ নৰ্মদা নদী কি হ'ব নামি আহিব আৰু এইটো নৰ্মদা নদীৰ উৎসৰ জায়গা ঠিক আছে অপশ্যন নম্বৰ বি আমাৰ কাৰেক্ট হয় Next question, the Guru Shikhar peak standing at 1722 meter is highest point of which mountain is? सबसे ওখ শৃংগ গুৰু শিখৰ 1722 মিটাৰ উচ্চতাৰ গুৰু শিখৰ কোনটো পৰ্বতৰ সৰ্বোচ্চ বিন্দু বুলি কৈছে পৰ্বত কেইখনৰ নাম সতপুৰা বিন্ধ্যা আৰাৱলী নীলগিৰি এটা ভাৰতৰ মাউণ্টেন সিস্টেম যদি চাব যাওঁ গুৰু শিখৰ নামৰ যিটো পিক আছে সেইটো আমাৰ আৰাৱলী ৰেঞ্জৰ সকলোতকৈ উচ্চ জাগা ঠিক আছে গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ আৰাৱলী গতিকে এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব প্ৰেক্টিছ কৰি থাকক আৰু আজিৰ কাৰণে মই এইকেইটা কুৱেশ্যন লৈ আহিছিলোঁ নিশ্চয় হেল্প হ'ব আপোনালোকৰ মানে নেক্সট আৰু কুৱেশ্যন লৈ আহিম থাকক আমাৰ লগত জড়িত হৈ আজিৰ কাৰণে হ'ব ঠিক আছে ধন্যবাদ